নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম শেহতীয়া সময়ত এখন ফুটবল মেচ অনুষ্ঠিত হৈ গ'ল ভাৰতীয় ফুটবল টিম আৰু ইৰাক ফুটবল টিমৰ মাজত ইৰাক ফুটবল টিম যথেষ্ট শক্তিশালী ফুটবল টিম ফিফা ৰেংকিং তেওঁলোকৰ 70 আৰু ভাৰতৰ ফিফা ৰেংকিং হৈছে 99 আৰু 99ৰ ৰেংকিং হৈ পেলাইও ভাৰতে ইৰাকৰ দৰে এটা টিমৰ লগত প্ৰবল পৰাক্ৰমৰে খেল প্ৰদৰ্শন কৰিলে 2-2 খেলখন ড্ৰ কৰিছিলে আৰু যেহেতু এইটো এটা নকআউট টুৰ্নামেন্ট হয় এখন খেল প্ৰথমখন যিখন খেল হয় সেইখনে সেমিফাইনেল হয় সেইবাবে খেলখন সিধাই পেনাল্টি ৰাউণ্ডলৈ গুচি গৈছিল আৰু পেনাল্টি ৰাউণ্ডত 5-4 খেলখন জিকিবলৈ সক্ষম হৈছিল ইৰাকে গুটে 5টা তেওঁলোকে গোল মাৰিবলৈ সক্ষম হৈছিল আৰু ভাৰতৰ এটা মিছ কৰিছিল ফাৰ্নান্ডেজে এটা মিছ কৰাৰ বাবে এখন খেল ভাৰতে হাৰিবলগীয়া হৈছিল কিন্তু গুটে খেলখন যদি আপোনালোকে ওভাৰঅল চাই যদি এখন সেমিফাইনেল নহল হতেন সিধা তেতিয়াতো 2-2 ধুনিয়াকে ড্ৰ হৈ গৈছিল খেলখন প্ৰথমতে মহেশে এটা গোল মাৰিছিল দেন তাৰ পাছৰ গোলটো ওন গোল হৈছিল তাৰ পাছত তেওঁলোকেও দুটা গোল দিছিল গটিকে খেলখনত কিন্তু কাটা টক্কৰ বুলি যেটো কোৱা 50-50 বুলি যেটো কোৱা হয় সেইটো দিবলৈ সক্ষম হ'ল গটিকে ইৰাক বুলি ক'লে এটা ভাল টিম সাধাৰণতে ইৰাকৰ লগত জিকা বা ড্ৰ কৰাটো সম্ভৱ নহয় সাধাৰণতে আগৰ যিবিলাক ইণ্ডিয়ান ফুটবল টিম আছিল সেইবিলাকৰ কথা যদি আপোনালোকে ভাবে ইয়াৰ ধৰক 2010 পৰা যিখিনি টিম আছিল 10 পৰা ধৰক এই 22 চন মানলৈকে বা 21 চন মানলৈকে সেইখিনি টিমে কেতিয়াও কিন্তু ইৰাকৰ লগত এনেকুৱা খেল প্ৰদৰ্শন কৰা নাছিল বা এনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিব নোৱাৰিছিল গটিকে বৰ্তমান সময়ত ইণ্ডিয়ান ফুটবল টিমৰ যেটো ৰাইজ সেইটো হৈছে বুলি ক'ব লাগিব ভাৰতীয় ফুটবল টিমটো লেভেল আপ হৈছে তেওঁলোক ওপৰলৈ কিন্তু গৈছে সেইটো মানিবই লাগিব গটিকে নিশ্চিতভাৱে ভাৰতীয় ফুটবল টিম আগবাঢ়িছে অগ্ৰগতি লাভ কৰিছে আৰু তেওঁলোকে যে এদিন বিশ্বকাপ খেলিবলৈ গৈ আছে এটা লক্ষ্য লৈ পেলাই যে গৈ আছে সেইটো কিন্তু দেখুৱাবলৈ সক্ষম হৈছে ইৰাকৰ নিচিনা টিম এটাৰ লগত তেনেকুৱা প্ৰবল পৰাক্ৰমী প্ৰদৰ্শন দেখুৱাই কোনেও ভবাই নাছিল যে সেইখন 2-2 হ'ব ইৰাকেতো ইজিলি জিকিব নিচিনা লাগি আছিল কিন্তু শেহতীয়া সময়ত ভাৰতে যিখিনি খেল দেখুৱাই আছে আৰু এইখন খেলত সুনীল ছেত্ৰীৰ নিচিনা প্লেয়াৰ নাছিল সাংতে নিচিনা প্লেয়াৰো কিন্তু নাছিল তেনে অৱস্থাটো সেই কেজন প্লেয়াৰ লৈ যে ইমান আগবাঢ়িছে সেইটো বহুত ডাঙৰ কথা আৰু বহুতে ৰেফাৰীৰ কথা কৈ আছে ৰেফাৰী ডিসিজনৰ কথাও কৈ আছে ৰেফাৰী ডিসিজনো অৱশ্যে চিন্তাজনক হয় এখন খেলৰ ক্ষেত্ৰত আৰু খেলখন এটো যেটো টুৰ্নামেন্ট খেটো পাতে থাইল্যান্ডৰ ৰজাই কিংছ কাপ বুলি কোৱা হয় থাইল্যান্ডৰ কিংগে পাতে আৰু তাত থাকে থাইল্যান্ড আছে বৰ্তমান সময়ত থাইল্যান্ড আৰু সিফালে লেবানন আছিল আৰু এফালে ইণ্ডিয়া আৰু ইৰাক আছিল গতিকে ইণ্ডিয়া আৰু ইৰাকৰ মাজত যেটো ইৰাক জিকিলে পেনাল্টি ৰাউণ্ডত সেইবাবে ইৰাকে ফাইনেল পাই গ'ল আৰু সিফালে থাইল্যান্ড নিজৰ যেটো টিম হোষ্ট কৰিছে থাইল্যান্ড জিকি গ'ল লেবাননৰ লগত গতিকে লেবাননক থাইল্যান্ডে হৰুৱাই দিলে গতিকে বৰ্তমান সময়ত থাইল্যান্ড আৰু ইৰাকে ফাইনেল খেলিব আৰু যেটো থাৰ্ড প্লেস আছে থাৰ্ড প্লেসটোৰ কাৰণে ইণ্ডিয়া আৰু লেবানন মুখামুখি হ'ব যেটো 10 ছেপ্টেম্বৰৰ তাৰিখৰ 4 বজাত সন্ধিয়া 4 বজাত ইউৰো স্পৰ্টছত আপোনালোকে যিখন থাৰ্ড প্লেসৰ খেল সেইখন চাব পাৰিব দুৰ্ভাগ্যবশতঃ ভাৰতে ফাইনেল খেলিব নোৱাৰিলে কিন্তু থাৰ্ড প্লেসৰ কাৰণে খেলিব লেবাননৰ লগত খেলিব 4 বজাত 10 ছেপ্টেম্বৰ তাৰিখে আৰু ফাইনেলখন সেই 10 তাৰিখে 7 বজাত হ'ব নিখা গতিকে ফাইনেলখনটোৰ লগত আমাৰ কোনো খেল নাই আমাৰ মেইন ইণ্ডিয়া টিমৰ লগতে খেল আছে আমি ফুটবল হলেতো ইণ্ডিয়ান টিমকে সাপোৰ্ট কৰো গতিকে যি কি নহক ভাল খেলিলে বহুত ভাল খেলে সেইটো মানিব লাগিব গতিকে এই ভিডিঅটো ইমান আছে ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে ধন্যবাদ